আঞ্চলিক বাতৰি পঢ়িছো গোলাম শইকীয়াই। এতিয়া প্ৰধান বাতৰিত আছে ৰাজ্যখনৰ নৱপ্ৰজন্মৰ খেলুৱৈসকলে প্ৰতিযোগিতামূলক মানসিকতাৰে অনুশীলনৰ সুবিধা লাভ কৰিব পৰাকৈ ক্ৰীড়াৰ আন্তঃগাঁথনিসমূহৰ বাবে বছৰজোৰা কাৰ্যসূচী গ্ৰহণৰ বিষয়টোত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গুৰুত্ব আৰোপ। অসমক বাদ দি সমগ্ৰ দেশজুৰি 2020 চনৰ 1 এপ্ৰিলৰ পৰা ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি ভাৰতৰ মহাপঞ্জীয়কৰ ঘোষণা। ৰাজ্য চৰকাৰৰ অধীনত অসম চাহ নিগমৰ বাগিচাৰ শ্ৰমিকসকলক 20% বানচ প্ৰদান কৰিবলৈ অসম চৰকাৰৰ সিদ্ধান্ত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশত 36 কিলোমিটাৰ দৈৰ্ঘ্যৰ ফ্লাইঅভাৰ নিৰ্মাণৰ প্ৰস্তাৱত ৰাজ্য চৰকাৰৰ অনুমোদন আৰু চন্দ্ৰযান-2 নামৰ যানখনে আজি নিশা 1:30 বজাৰ পৰা 2:30 বজাৰ ভিতৰত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ সম্ভাৱনা। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যখনৰ নৱপ্ৰজন্মৰ খেলুৱৈসকলে প্ৰতিযোগিতামূলক মানসিকতাৰে অনুশীলনৰ সুবিধা লাভ কৰিব পৰাকৈ ক্ৰীড়াৰ আন্তঃগাঁথনিসমূহৰ বাবে বছৰজোৰা কাৰ্যসূচী গ্ৰহণৰ বিষয়টোত গুৰুত্ব আৰোপ কৰিছে। কালি গুৱাহাটীত কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া সচিব ৰাধেশ্যাম ঝুলানিয়া আৰু ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ সঞ্চালক প্ৰধান সন্দীপ প্ৰধানৰ সৈতে ৰাজ্যৰ ক্ৰীড়াৰ উত্তৰণৰ সন্দৰ্ভত অনুষ্ঠিত এখন বৈঠকত শ্ৰীসোণোৱালে এই কথা প্ৰকাশ কৰে। তেওঁ থলুৱা ক্ৰীড়াৰ উপৰি আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে যোগ্যতা সম্পন্ন খেলুৱৈ সৃষ্টি কৰাৰ বিষয়টোতো গুৰুত্ব আৰোপ কৰিছে। বৈঠকত খেলো ইণ্ডিয়া কাৰ্যসূচী ৰূপায়ণৰ সন্দৰ্ভতো আলোচনা কৰা হয়। সমগ্ৰ দেশজুৰি 2020 চনৰ 1 এপ্ৰিলৰ পৰা 30 ছেপ্টেম্বৰৰ ভিতৰত হ'বলগীয়া ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীৰ প্ৰক্ৰিয়াৰ পৰা অসমক বাদ দিয়া হৈছে। ভাৰতৰ মহাপঞ্জীয়কে এখন ৰাজপত্ৰিত জাননীযোগে এই কথা প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ কাম সম্পূৰ্ণ কৰাৰ বাবে সমগ্ৰ দেশজুৰি ঘৰে ঘৰে গৈ প্ৰস্তুত কৰিবলগীয়া জনসংখ্যা পঞ্জীৰ এই প্ৰক্ৰিয়াৰ পৰা অসমক বাদ দিয়া হৈছে। উল্লেখযোগ্য যে নাগৰিকত্ব আইন 2003ৰ 3 নম্বৰ বিধিৰ 4 নম্বৰ উপবিধিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে এই জনসংখ্যা পঞ্জী প্ৰস্তুত কৰে। অসমত NRC উন্নীতকৰণৰ কাম অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত জনসংখ্যা পঞ্জীৰ প্ৰক্ৰিয়া আৰম্ভ কৰা নহয় বুলি কোৱা হৈছে। অৱশ্যে 2021 চনত হ'বলগীয়া লোকপিয়ল অসমতো সম্পন্ন কৰা হ'ব বুলি ঘোষণা কৰা হৈছে। ৰাজ্য চৰকাৰৰ অধীনৰ অসম চাহ নিগমৰ বাগিচাৰ শ্ৰমিকসকলক 20% বানচ প্ৰদান কৰিবলৈ অসম চৰকাৰে সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশত সংশ্লিষ্ট বিভাগে কালি এই সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ ফলত শাৰদীয় দুৰ্গোৎসৱৰ পূৰ্বে ৰাজ্যৰ বিভিন্ন ঠাইত থকা অসম চাহ নিগমৰ বাগিচাৰ শ্ৰমিকসকলে এই 20% বানচৰ ধন লাভ কৰিব। উল্লেখযোগ্য যে চাহ উদ্যোগটোৱে লোকচানৰ সন্মুখীন হোৱাৰ পৰিপ্ৰেক্ষিতত ব্যক্তিগত খণ্ডৰ বাগিচাসমূহে 20% বানচ দিবলৈ অসমৰ্থতা প্ৰকাশ কৰিছিল। এই বিষয়টোক লৈ বাগিচাসমূহত প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে। অসমত চিকিৎসক আৰু চিকিৎসাকৰ্মী সুৰক্ষা আইন বলবৎ কৰা হ'ব বুলি ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকাই প্ৰকাশ কৰিছে। চিকিৎসক ডাঃ দেৱেন দত্তৰ হত্যাকাণ্ডৰ সম্পৰ্কত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কালি দিছপুৰত সম্বোধন কৰা এখন সংবাদমেলত এই কথা প্ৰকাশ কৰি ডাঃ দত্তৰ ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক আদালতত কৰা হ'ব বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে এতিয়ালৈকে এই ঘটনাৰ লগত জড়িত 32 জন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে। নাগালেণ্ডৰ ৰাজ্যপাল RM ৰবিয়ে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ আৰক্ষীৰ মুৰব্বীসকলক ৰাইজৰ ওচৰ চাপিব পৰাকৈ কাম কৰিবলৈ আহ্বান জনাইছে। নাগালেণ্ডৰ ডিমাপুৰত অনুষ্ঠিত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ আৰক্ষী সঞ্চালক প্ৰধান, মহাপৰিদৰ্শক আৰু কেন্দ্ৰীয় আৰক্ষী সংস্থাসমূহৰ মুৰব্বীসকলৰ 26 সংখ্যক বৈঠকত অংশ লৈ শ্ৰীৰবিয়ে এই আহ্বান জনায়। তেওঁ কয় যে জনসাধাৰণৰ সুৰক্ষা আৰক্ষীৰ বাবে অগ্ৰাধিকাৰৰ বিষয় হোৱা উচিত। ইণ্টেলিজেন্স ব্যুৰোৰ প্ৰাক্তন মুৰব্বী শ্ৰীৰবিয়ে অপৰাধ ৰোধ, চিনাক্তকৰণ আৰু বিজ্ঞানসন্মতভাৱে বিভিন্ন গোচৰৰ অনুসন্ধান তথা বিচাৰ প্ৰক্ৰিয়াৰ বিষয়টোত গুৰুত্ব আৰোপ কৰে। আনহাতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত উগ্ৰপন্থী সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত আৰক্ষীৰ মুৰব্বীসকলক অবৈধ মাৰণাস্ত্ৰ জব্দ কৰাৰ বাবে অভিযান আৰম্ভ কৰিবলৈ তেওঁ আহ্বান জনায়। বাক্সা জিলাৰ তামুলপুৰত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হয়। আৰক্ষী সূত্ৰৰ উদ্ধৃতিৰে আমাৰ স্থানীয় সংবাদদাতাই জনোৱা মতে ৰঙিয়া তামুলপুৰ ভূটান ৰাষ্ট্ৰীয় ঘাইপথত এখন 4চকীয়া বাহনে পথচাৰীজনক খুন্দিওৱাৰ ফলত লোকজনৰ মৃত্যু হয়। ব্যক্তিজনক তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। নিহত ব্যক্তিজনক দীনেশ দাস বুলি চিনাক্ত কৰা হৈছে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশত ফ্লাইঅভাৰ নিৰ্মাণৰ প্ৰস্তাৱত ৰাজ্য চৰকাৰে অনুমোদন জনাইছে। দিছপুৰৰ জনতা ভৱনত কালি অনুষ্ঠিত ৰাজ্যিক বন্যপ্ৰাণী পৰিষদৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত মুখ্যমন্ত্ৰীয়ে ফ্লাইঅভাৰ নিৰ্মাণত অনুমোদন জনায়। 2600 কোটিৰো অধিক টকা ব্যয়েৰে
ফ্লাইঅভাৰখন নিৰ্মাণ কৰি উলিওৱা হ'ব। বন্যপ্ৰাণীৰ কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ নিৰ্মাণ কৰিবলগীয়া ফ্লাইঅভাৰখনৰ দৈৰ্ঘ্য ৩৬ কিলোমিটাৰ আৰু প্ৰস্থ ১১ মিটাৰ হ'ব। অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ হ'বলগীয়া ফ্লাইঅভাৰখনত চাইকেল আৰোহী আৰু খোজ কাঢ়িব পৰাকৈ ২ মিটাৰ বহল পৃথক পদপথৰ স্থান থাকিব। চলিত বৰ্ষৰ শেষৰ ফালে নাইবা ২০২০ চনৰ আৰম্ভণিতে ফ্লাইঅভাৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হ'ব। কালিৰ বৈঠকত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য, বিধায়ক মৃণাল শইকীয়াকে ধৰি কেইবাগৰাকী বিধায়ক আৰু উচ্চপদস্থ প্ৰশাসনিক বিষয়া উপস্থিত থাকে। চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত বিসংগতি হোৱা বুলি অভিযোগ তুলি ৰাষ্ট্ৰীয় বজৰং দলে আজি পুৱা ৫ বজাৰ পৰা আহ্বান জনোৱা অসম বন্ধৰ ফলত ৰাজ্যখনৰ বিভিন্ন ঠাইত ইয়াৰ কিছু প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। আমাৰ ধুবুৰী জিলাৰ সংবাদদাতাই জনোৱা মতে বন্ধৰ ফলত জিলাখনৰ বিভিন্ন ঠাইত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ থকাৰ লগতে যান বাহনৰ চলাচলো সেৰেঙা দেখা গৈছে। দৰং জিলাতো এতিয়ালৈকে অসম বন্ধৰ মিশ্ৰিত প্ৰভাৱ পৰিলক্ষিত হৈছে বুলি আমাৰ সংবাদদাতাই জনাইছে। ঘাইপথত সৰু যান বাহনৰ চলাচল অব্যাহত আছে যদিও দূৰণিবটীয়া সীমিত সংখ্যক যান বাহনহে চলাচল কৰিছে। আনহাতে আমাৰ ৰঙিয়াৰ সংবাদদাতাই জনোৱা মতে কামৰূপ জিলাত বন্ধৰ প্ৰভাৱ কিছু পৰিমাণে পৰিলক্ষিত হৈছে। ভাৰতৰ চন্দ্ৰযান ২ নামৰ যানখন আজি নিশা ১:৩০ বজাৰ পৰা ২:৩০ বজাৰ ভিতৰত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ সম্ভাৱনা আছে। বাংগালুৰুত থকা ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ উপগ্ৰহ নিয়ন্ত্ৰণ কেন্দ্ৰৰ বিজ্ঞানীসকলে চন্দ্ৰযানটোক চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰোৱাৰ বাবে ঐতিহাসিক ক্ষণৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে। বৰ্তমান বিক্ৰম নামৰ লেণ্ডাৰ যানখন যথেষ্ট নিম্ন কক্ষপথত চন্দ্ৰক পৰিক্ৰমা কৰি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নিশা বাংগালুৰুত উপস্থিত হ'ব আৰু এই ঐতিহাসিক চন্দ্ৰযানটোৱে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ দৃশ্য তেওঁ প্ৰত্যক্ষ কৰিব। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন সংগীতা শৰ্মাৰ পৰা। আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহে ভিন ভিন বাতৰিত প্ৰধান বাতৰিৰ স্থান দিছে। দৈনিক অসম কাকতৰ মুখ্য বাতৰিৰ শিৰোনাম শিক্ষক দিৱসতে ৰাজপথত শিক্ষক, বিদ্যালয় পথ প্ৰাদেশিকীকৰণৰ দাবী শিক্ষক সংস্থাৰ। অসমীয়া খবৰ আৰু আমাৰ অসম কাকতে অভাৱনীয় হাৰত দেশবাসীৰ সঞ্চয় হ্ৰাস হোৱাৰ এটা বাতৰি আজিৰ মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰিছে। অসমীয়া খবৰ কাকতত বাতৰিটোৰ শিৰোনাম ঋণ লৈও ঘি খাইছে ভাৰতীয়ই, অভাৱনীয়ভাৱে হ্ৰাস উপাৰ্জন সঞ্চয়। আমাৰ অসম কাকতৰ শিৰোনাম অস্বাভাৱিকভাৱে হ্ৰাস পাইছে দেশবাসীৰ সামগ্ৰিক সঞ্চয়ৰ পৰিমাণ, হ্ৰাস পাইছে নাগৰিকৰ ক্ৰয় ক্ষমতা। অসমীয়া প্ৰতিদিন কাকতৰ মুখ্য বাতৰিৰ শিৰোনাম NRCত বাদ পৰা ১৯ লাখ লোক পণবন্দী। কাকতখনে লগতে কলকাতাৰ ৰাজপথত দুটি শিশুৰ ক্ৰীড়া শৈলী আপ্লুত বিশ্বখ্যাত জিমনাষ্ট নাদিয়া শিৰোনামৰ এটা বাতৰিক বিশেষ গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। নিয়মীয়া বাৰ্তা কাকতে ডিটেনশ্যন কেম্পত বন্দী বিদেশীৰ পুত্ৰৰ নাম NRCত শিৰোনামেৰে সদ্য প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত পুনৰ বিদেশী ঘোষিত পৰিয়ালৰ লোকৰ নাম সন্নিৱিষ্ট হোৱাৰ বাতৰি বিস্তৃতভাৱে পৰিৱেশন কৰিছে। দৈনিক অগ্ৰদূত কাকতে সীমান্তলৈ ২০০০ পাক সেনা শিৰোনামেৰে আসন্ন যুদ্ধ তথা ভাৰতীয় সেনাই পাক সৈন্য বাহিনীৰ গতিবিধি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি থকাৰ বাতৰি মুখ্য বাতৰিত স্থান দিছে। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ মুখ্য বাতৰিৰ চমু অৱলোকন। পৰৱৰ্তী বাতৰি গোলাপ শইকীয়াৰ পৰা। ধন্যবাদ সংগীতা শৰ্মা। গুৱাহাটীৰ সৰুসজাইৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত কালি অনুষ্ঠিত ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ যোগ্যতা নিৰ্ণয়কাৰী খেলখনত ওমানে ভাৰতক ২-১ ব্যৱধানত পৰাজিত কৰে। ভাৰতীয় দলৰ অধিনায়ক সুনীল ছেত্ৰীয়ে খেলখনৰ ২৪ মিনিটত দিয়া গ'লৰ সহায়ত দলটোৱে বিৰতিলৈকে ১-০ গ'লৰ অগ্ৰগতি লাভ কৰি থাকে। কিন্তু খেলৰ অন্তিম ৮ মিনিটত ওমানে দুটা গ'ল দি ভাৰতৰ জয়ৰ আশা নিৰ্বাপিত কৰে। উল্লেখযোগ্য যে সুনীল ছেত্ৰীয়ে ভাৰতৰ হৈ ১১১খন মেচত অংশগ্ৰহণ কৰি গ'লৰ সংখ্যা ৭২টালৈ বৃদ্ধি কৰি বিশ্বৰ দ্বিতীয়গৰাকী সৰ্বাধিক গ'লদাতা হিচাপে স্বীকৃতি লাভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্যখনৰ নৱপ্ৰজন্মৰ খেলুৱৈসকলে প্ৰতিযোগিতামূলক মানসিকতাৰে অনুশীলনৰ সুবিধা লাভ কৰিব পৰাকৈ ক্ৰীড়াৰ আন্তঃগাঁথনিসমূহৰ বাবে বছৰজোৰা কাৰ্যসূচী গ্ৰহণৰ বিষয়টোত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গুৰুত্ব আৰোপ। অসমক বাদ দি সমগ্ৰ দেশজুৰি ২০২০ চনৰ ১ এপ্ৰিলৰ পৰা ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি ভাৰতৰ মহাপঞ্জীয়কৰ ঘোষণা। ৰাজ্য চৰকাৰৰ অধীনত অসম চাহ নিগমৰ বাগিচাৰ শ্ৰমিকসকলক ২০% বানচ প্ৰদান কৰিবলৈ অসম চৰকাৰৰ সিদ্ধান্ত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশত ৩৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ফ্লাইঅভাৰ নিৰ্মাণৰ প্ৰস্তাৱত ৰাজ্য চৰকাৰৰ অনুমোদন আৰু চন্দ্ৰযান ২ নামৰ যানখনে আজি নিশা ১:৩০ বজাৰ পৰা ২:৩০ বজাৰ ভিতৰত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ সম্ভাৱনা। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। নমস্কাৰ।